কৰিবলৈ দিছে লিংগ এই লিংগ বিচাৰি ফুৰিছো যা আপোনাৰ বোলে পইচা উলিয়াবলৈ নোৱাৰে লিংগ কৰিলে মানে পইচা উলিয়াব পাৰিব কৈছে কালি বেংকলৈ গলো এই মেনেজাৰটো বৰ জহনীটোৱে বিচাৰিব ক'লে কৰিব ক'লে এতিয়া দেখিয়ে মানে কি লিংগ বিচাৰিব ক'লে গুদুৰমানি চব কি শব্দ কিন্তু নাজানো দে ছচিয়েল মিডিয়াত বহুত উলংগ ভাৱে কিছুমানে ভিডিঅ' বনাই মই সোমাই আছিলো একদম মানে শ্মশান মানে জেগাত সোমাই আছিলো লিংগ বিচাৰি আবেদন কিছুমানে পেটটো উলিয়াবলৈ বাধ্য হৈ গৈছে কিছুমানে দেখুৱাবলৈ দেহা এটা অংগ দেখাবলৈ বাধ্য হৈছে ক'ব লাগিব সুৰু সুৰ হাতী সুৰ গলাও গলা পায়খানা নলা বাৰীৰে টেঙা লগতে ঢেকীয়া জাতি বাহৰ খৰিচা মাছৰ দৰিকণা নমস্কাৰ মই জুবিন বাপাৰ ছোৱালী কাজলী আজি আপোনালোকৰ ওচৰত লৈ আহিছো গোলাঘাটৰ পৰা আহিছে ৰিম্পী বা যেহেতু এগৰাকী সাকসেসফুল ইউটিউবাৰ হয় আৰু কেনেকা মানে এই সৰু আৰম্ভণি সৰুৰ পৰা কেনেকাকে আগবাঢ়ি এতিয়া মানে সাকসেসফুল হৈছে এৰ বিষয়ে আমি জানিব চেষ্টা কৰিম এটা সোশ্যাল মিডিয়াত যে আছে তো আপনি ইমান দিনৰ পৰা ইউটিউব চেনেলটো চলাই আছে বুলি আমি জানো গম পাওঁ গতিকে ইউটিউবৰ পৰা আজিলৈকে কি পাইছে আপুনি বা কি পোৱা নাই এতিয়ালৈকে এইখিনি জানিব বিচাৰিছো মানে কি যেতিয়া আমাৰ সৰুৰ পৰা যিটো আৰ্থিক অৱস্থা পাতি তাৰ ক্ষেত্ৰত মানে ৰিজাল্টে বহুত ঘটিছো বহুত কাৰণ আজি পাপা মাহঁতে যিখিনি মানে আমাৰ কাৰণে ঘটিছিল তাৰ বিপৰীতে ছচিয়েল মিডিয়া প্লেটফৰ্মে বহুত দিছে আৰু বেলেগৰ লগত তুলনা কৰিব নাযাওঁ বেলেগৰ ধনী আৰ্থিক অৱস্থা পাতি ভাল মাক দেউতাকে আৰ্জন কৰি থৈ গৈছে কাৰণ আমাৰ ককা আইতাহঁতে আমাৰ মানে পাপালে বা আৰ্জি থৈ নগল কাৰণ ঘৰখনৰ মানে মুৰব্বী যদি আৰ্জি থৈ যায় তাৰ মানে কিমান প্ৰজন্মলৈকে ভালকে চলিব বা খাব পাৰে ন ঠিক আমাৰ ককাহঁতে মানে তেনেকে ঘটি থৈ নগল পাপাহঁতলে আমালেনো কেনেকে ঘটিব মানে কষ্ট কৰিছে আৰু এটা মানে চাকৰি নহলে বা ভাল এটা ব্যৱসায় নহলে হাজিৰা কৰিয়ে এজন মানুহে ঘৰখনত ঘটিবলৈ বহুত কষ্ট হয় কি পেটৰ কাৰণে ঘটিবনে ল'ৰা ছোৱালীক পিন্ধাওৱাতে ঘটিব বহুত কষ্ট হৈ যায় ন ঠিক মানে ছচিয়েল মিডিয়াই সেই বিপৰীতে বহুত দিছে কাৰণ যেতিয়া মই পইচা পালো তেতিয়াতো $100 পাই বাৰু তেতিয়া পাই মানে নিজৰ যিখিনি মানে বস্তু যিখিনি মানে চোলা কাপোৰ পৰা ধৰি নিজে পিন্ধিব পাৰিছো আৰু এটা সপোন প্ৰত্যেকৰে সপোন থাকে সপোনটো বাস্তৱ কৰিব নোৱাৰিলেও মানুহে সপোন দেখে যিটো সপোন আমি ৰাতি সপোন দেখাটো কথা কোৱা নাই যিটো আমি দিনত মানে থিয় হৈ যিটো সপোন দেখো ধৰি লওক এখন ঘৰ বনাবলৈ মন যায় এখন গাড়ী লবলৈ মন যায় এটা ভাল ফোন লবলৈ মন যায় মানে সকলোৱে মন যায় কিন্তু সকলোৱে কেতিয়াও মন গলেই বস্তুটো নাপায় কিন্তু সপোন দেখা আৰু পোৱা মাজত পাৰ্থক্য বেলেগ কিন্তু সেইখিনি মানে বৰ্তমান অকমান হলেও মানে সফল হৈছো ল'ব পাৰিছো প্ৰথম এটা যিখিনি মানে ঘৰৰ এটা গৰম দিনত ফেন দৰকাৰ হয় বিচনীয়েটো আমি বিচো সেই ফেনখন মানে যেতিয়া নিজৰ ইনকামে ল'ব পাৰিছো সেয়া কাৰণে বহুত যথেষ্ট কাৰণ ছচিয়েল মিডিয়াই মানুহক বহুত দিছে বিশেষকে মোক দিছে প্ৰথম পেমেন্ট কিমান পাইছিলা প্ৰথম পেমেন্ট মই 8,000 ওপৰত পাইছো কিন্তু মই ফেচবুকতে প্ৰথম পেমেন্ট পাইছো দেই কাৰণ ছচিয়েল মিডিয়া বুলি ক'লে ফেচবুক ইউটিউব এটা বেলেগ নহয় একেটাই প্লেটফৰ্ম কিন্তু মানে ভাগ আৰু হাইষ্ট পেমেন্ট কিমান পাইছা আজিলৈকে হাইষ্ট পেমেন্ট 40,000 লৈকে পাইছো গুড আৰু সেই টকাৰে কিবা এনেকুৱা স্মৰণীয় বস্তু তোমাৰ আছে নেকি স্মৰণীয় কিবা এটা ৰাখিছা নেকি নে খৰচ কৰিয়ে গৈ আছে আৰু পাউদা হিমান দে আছে এটা ফোন আছে এটা গডৰেজ আছে এখন ফেন আছে এটা মানে কি এডাল ষ্টেণ্ড আছে মোবাইল ষ্টেণ্ড আৰু এটা মাইক্ৰফোন আছে মানে অলপ ভাল আৰু মানে তাৰপিছত আৰু লাষ্টত কৈছো এখন বাইক আছে স্ক্ৰিনত যিখন বাইক দেখিছে আপোনালোকে এই বাইকখনে ৰিম্পিৰ কালি এই বাইকখন লবলৈ মই বেছিকে জোৰ দি আছিলো গম পায় নে কিন্তু আজিলৈকে মোক তাই পিছফালে তুলি আজি উঠাম ফুৰাবলৈ নিয়াৰ কথা আজি উঠাম এনে উঠালে নহব না ধুনীয়া এটা জেগাত লৈ যাম না আজি নিয়া নাই গম পাইছা ইমান মই কথা নিয়ে পাতাই নিদিয়ে বাইক লোৱাৰ পিছত মানে কি হয় গম পাই নে বাইক চলাবই নাজানিছিলে এতিয়া শিকিলে ভাইকে শিকালে পুৰা শিকিলো খালি একদম প্ৰমিস কৰা আজি লৈ যাম কলে যাম আজিটো নোৱাৰিম ন
এটা প্লেনিং কৰা বাইক লৈ যাওঁ কৰবাত মোৰ স্কুটি ডখৰ আছে উম, তোমাৰ ধুনীয়া বাইক আছে উম। কাজলিও ওলাব উম। একদম ৰাইডিঙত গুচি যাম যাম চিয়'ৰ চিয়'ৰ নিবাতো নিম। মই খালি স্কুটি নিলে পিছফালে বহি যাম তোমাৰ অ। চলাই নিব লাগিব মোক খালি পেলাই ৰাস্তাখিনি দেখাই দিলে যাব পেলাই এইফালে নিদিবা। ৰাস্তা যাব লাগিব এইফালে খালি মই ৰাস্তা চিনি নাপাওঁ এনেই গুৰু গুৰু কৈ থাকিলে নহ'ব না পাৰিম তাৰপিছত যেতিয়া তাৰপৰা? বাইকখন মানে বাইকখন মই ভাবিছিলো দেই উম। মানে জীৱনততো ঘাট প্ৰতিঘাত আছেই মানে যিটোত মই সোমাই আছিলো একদম মানে শ্মশান মানে জেগাত সোমাই আছিলো যি নেকি মানে ওলাব নোৱাৰো কিন্তু মই হ'ম বুলি ভবা নাই কিন্তু কি বুলি ক'ম এতিয়া ভাগ্য চকৰি কোনফালে ঘূৰে কোনো নাজানে এটা কথা মনত ৰাখিব কৰ্মই ধৰ্ম কিন্তু লগত ভাগ্য প্লাছ হ'ব লাগিব আপুনি কৰ্ম কৰিলে ধৰ্ম নহব লগত ভাগ্য যদি নাথাকে আপুনি যিমানেই কৰ্ম নকৰক কিন্তু কেতিয়াও সাকসেস নহয় ভগৱানক বিশ্বাস কৰিব লাগিব নিজক বিশ্বাস কৰিব লাগিব কৰ্মক বিশ্বাস কৰিব লাগিব মই জীৱনত এটাই কথা শিকিলো নিজক বিশ্বাস কৰা উপৰিও ভাগ্যই লগ দিবই লাগিব আজি আমি কষ্ট কৰিছো ৰিক্সাৱালা ঠেলাৱালাই বেছি কষ্ট কৰে কয় নকয় ধনী হেতি হ'ব লাগিছিলে কিয় নহয় কাৰণ সিহঁতক ভাগ্যই দিয়া নাই ন চাত আজি যিবিলাকে ধনী হৈছে যিবিলাকে মানে ধনী মানে কি বুলি কয় একদম ধনীতকৈ ধনী আমিতো মধ্যবিত্ততে পৰো সেই ধনীসকলে কি কয় মানে কি কয় জানেনে তেওঁলোকে মানে এই ব্ৰেইনটো খটায় আৰু তেওঁলোকে মানে ভাগ্যও তেওঁলোকক চাথ দিয়ে কিন্তু কষ্ট কৰা সকলক ভাগ্যই চাথ দিয়া নাই যেতিয়া দিব তেতিয়া লটাৰী টিকেট 100 টকা ল'লে যেতিয়া ভাগ্যই চাথ দিব এখন বিলাসী বাহন পাই যাব কিন্তু ভাগ্য আছে সিটো কৰ্ম নকৰাকৈ ভাগ্যই দিব আৰু কিন্তু ভাগ্যও থাকিলেও নহব সি কৰ্মও কৰিব লাগিব তুমি যিবোৰ আশা কৰিছিলা কমকে হলেও সপোনখিনি পুৰা হৈছে আৰু 4 বছৰ মান মূৰত এখন গাড়ী ল'ম বুলি সপোন দেখিছো ছেকেণ্ড হেণ্ড হলো গুড মই সুদুম বুলি ভাবিছিলো ছেকেণ্ড হেণ্ড এখনক উঠাম লাগিলে মানে 10 দিন 20 দিন মানে সপোন আৰু মানে চাই চিকি এখন ঘূৰিম আৰু তাৰমানে ঘূৰিম আৰু কিন্তু বয়সটো সদায় ৰৈ নাথাকে মই এটা কথা ভাবো দেই আমি সৰুৰ পৰা দেখি আহিছো হেৰি এইটো কি কয় বেয়া পাব পাই নাজানো কিন্তু হলেও মানে কিছুমান আমি মানে হেৰি কৰো নহয় অনুকৰণ কৰোতো অনুকৰণ বস্তু এটা আছে নহয় যে বৰষাৰণী বিষয়া বৰষাৰণী মানে মোৰ প্ৰিয় অভিনেত্ৰী দেই বৰষাৰণী বিষয়া বাইদেউ যেতিয়া আমি সৰুৰ পৰা মানে দেখিছো তেওঁ মানে সমানটো বেজতে আছে মানে এজটো বাঢ়ি গৈছে কিন্তু চেহেৰাটো বহুত ধুনীয়া হৈ আছে তেনে ক্ষেত্ৰত চাবলৈ গ'লে যে আৰু 40 বছৰ মানৰ পিছতো অকমান ধুনীয়া হৈ থাকিম হাতত আৰু লাখুটিডাল লাগিব খুব বেছি হলেও নানো লাখুটিডাল পাই একে 60 বছৰ যে এগৰাকী যে হেৰি শাহুৱেক কিমান গাভ বয়েকতকৈ গাভ হৈ আছিলে লাখুটি নাই লোৱা 100 বছৰতো ল'ব 70 বছৰলৈকে নাথাকোৱে পাই ইমান বুঢ়ালৈকে নালাগে মানে এটা নিৰ্দিষ্ট সময়ত মানে স্বৰ্গগামী হলেও হ'ল কষ্ট যাতে নিজেও নাপায় আনকো যাতে কষ্ট দিব ঠিক আছে আমি গোটেইখিনি কথা গম পালো আৰু এনেকুৱা ধৰণৰ কিবা আমি সোধা নাই তোমাৰ তেনেকুৱা ধৰণৰ কিবা কথা ক'বলগীয়া আছে নেকি ৰাইজৰ আগত তেনেকুৱা ৰাইজৰ আগত ক'বলগীয়া মানে এটাই ক'ব পাৰো আৰু ৰাইজক মানে কিছুমান মানে অভিজ্ঞতা আৰু কিছুমান মানুহে মানে বহুত মানুহক মানে এনেকুৱা এটা কিছুমান কথা কৈ দিয়ে যি নেকি মানে নিজে জানো নিজে মানে পুৰা সক্ৰিয় মানে শক্তিশালী হৈ আছো মনটোত মানে বহুত শক্তি আছে কিছুমান কথা এনেকুৱা কৈ দিয়ে মানে সেই শক্তিটো ভাং খাই যাবলৈ মানে বাধ্য হৈ যায় কিছুমান তেনেকুৱা আছে মানে বহুত মনত আঘাত দিয়ে মই এইটোৱে ভাবো মানুহক আঘাত দিয়া বিপৰীতে মানুহ শক্তিশালী কৰি তোলাটো বেছি প্ৰয়োজন সেইটোৱে ভাবো আৰু কিছুমান মানুহ এনেকে আছে দেই আজি আপুনি কাৰোবাক মানে লৈ গ'ল তেতিয়া মানুহক বেয়া দৃষ্টিৰে চাই আৰু এনেকুৱা মানুহ আছে আপোনাৰ মুখৰ আগত দি ধুনীয়া কথা ক'ব কিন্তু পিঠি ফালৰ পৰা তাক খুচি হুল মাৰি দিব চুৰি ভৰাই দিব তেনেকুৱা মানুহ আছে তাৰমানে যেতিয়া মানুহে কষ্টত ভোগে কিন্তু কষ্টত ভোগা সকলৰ অভিজ্ঞতা বেছি কিন্তু যিসকলে মানে মই এটা কথা ক'ম যিসকলে এচি ৰুমত থাকে প্ৰকৃতিৰ বিষয়ে নাজানে আৰু যিসকলে মানে মানে ধনী মানে লঘোণ কি বস্তু বুজি নাপায় লঘোণ বুজি পায় জানো ধনী সকলে বুজি নাপায় সেইসকল কাৰণে মানে তেনেকুৱা বহুত অভিজ্ঞতা আছে জীৱনত যিখিনি অভিজ্ঞতা মানে কেনেকে পালো কি কথা কি বিচাৰিবা লিংগ বিচাৰি আবেদন কি কথাটো গম পাইছা নাই তোমাৰ লগত যে এক্টিং কৰি থাকে কি কৰি লালিখুৰি ডায়লগ এটা তুমি দি দিয়া না লালিখুৰিক পালেতো লমেই তাই দাদাটো মই নোৱাৰিম নহয় দিব এটা ইণ্টাৰেষ্টিং কথা এটা ক'ম দেই
আমাৰ সেইজনী মানে একচুৱেলি মানুহজনী যেনিবা অভং নহয় ইমান দেই, কিন্তু মানে হেৰি ভিতৰি প্ৰতিভাখিনি অভং কিন্তু। আৰু তাইক মানে খালি এইটোৱে বেছি ভাল লাগে মোৰ, যিটোকে কওঁ সেইটোকে শুনে। আৰু দুজনীয়ে মানে বাই ভনীও ইমান সেনেকে মানে ইমান মিলা প্ৰীতিয়ে নাথাকে নেকি, বাই ভনীৰ মাজতো কাজিয়া হয়, কিন্তু আমাৰ দুজনীৰ মাজত কাজিয়া নহয়। তাই খুৰী হয়, মই ভতিজা হয়। তাইক মানে যলৈ লৈ যাওঁ তাই যায়, আৰু যিটোকো ক বুলি কয় তাইক সেইটোৱে কয়। চুইজাৰ পিন্ধ কলে চুইজাৰো পিন্ধি দিব, তাইক চুইয়া পিন্ধ কলে চুইজাৰো পিন্ধি দিব। আৰু এতিয়া মানে আমি নতুন ৰূপত আহিম, মই মানে একদম চুলি একোচা অৰ্ডাৰ কৰিছো, দাড়ি একোচা অৰ্ডাৰ কৰিছো। এতিয়া ৰাস্তাৰ পদূলিত দেখা পাব আমাৰ ব্লগিং নতুন ৰূপত মতা মাইকী আহি আছো, নতুন এটা মানে চৰিত্ৰত আহি আছো। লুকটো বেলেগ হব, মই সম্পূৰ্ণ মতা হম, মানে কোনোবা জেগাত মানে বুবা হৈ দিম। কেলে হৈ দিম মানে সম্পূৰ্ণ লুকটো মতা হব নাই, মাইকীত গম পাব সেইটো চিষ্টেমত যাম মানে মতা মানে মাতটো যাতে ধৰিব নোৱাৰে মই অৰিজিনেল মতা নে মাইকী, সেইটো মানে বুবাত যাম মানে। সেইটো আপোনালোকক কৈছো লালি খুৰী এনেকুৱা এটা কেৰেক্টাৰ, এখেতৰ পেজটোত গৈ যদি চাই ৰিম্পী কি বুলি আছে, ৰিম্পী সোণোৱাল বুলি পেজটোত পাব, আৰু ইউটিউবতো তেওঁলোক উপলব্ধ। লালি খুৰী বুলি এটা কেৰেক্টাৰ আছে, সেই কেৰেক্টাৰটো যথেষ্ট জনপ্ৰিয়, হয়, দুইগৰাকী জনপ্ৰিয়। সেই লালি খুৰীৰ কথা কৈ আছে মানে। কিবা এনেকুৱা ধৰণৰ ইনচিডেণ্ট আছে নেকি যে ভিডিঅ' বনাই থকাৰ সময়ত লালি খুৰীৰ লগত কিবা ঘটনা মানে হেৰি আমাৰ খুৰাই মানে তাইক বহুত হেৰি কৰে বাৰু, সেইখিনি বেয়াও লাগে অৱশ্যে। আৰু যিহেতু তাই মানে মোৰ লগত ভিডিঅ' চিডিঅ' বনোৱা মানে তাইকো পইচাটো দিওঁৱে, কাৰণ তাহাঁতৰ ঘৰখনো বহুত দুখীয়া, মানে দেখিলে গম পাব মানে। কিন্তু তাই মানে মনৰ দুখীয়া নহয় দেই একচুৱেলি, কিন্তু তাই যেনেকে থাকে মানে ভাবিব মানে বহুত ফূৰ্তিকে থাকে। আৰু দুখীয়া এচাম দুখীয়া মানুহে যিখিনি একেবাৰে দুখীয়া সেইসকলে কিন্তু ইমান টকা পইচাত মুখ নকৰে, তাৰমানে দিনে মানে খাব পালেই হ'ল তেনেকুৱা নিচিনা মানে। কিছুমান এচাম মানুহে ধৰি লওক আজি খালো হয়, কাইলে বস্তুটো আনিব নোৱাৰে, দুখ কৰি থাকে মানে, সেই এনেকুৱা নহয় তাই। তাৰপিছত যেতিয়া মানে সেই কমেডি বস্তু এটা কম, আমি মানে যেতিয়া হেৰি এতিয়া যে লাখপতি আঁচনি মানে বন্ধন বেংকত যেনিবা চেকখন জমা দিলে, তেতিয়াতো লিংক কৰিব লাগিব হয় নাই, তেতিয়াতো কৈছা, তেতিয়া লালি খুৰী মানে এটা মানে হেৰি কমেডি কেৰেক্টাৰ এটা, তাৰপিছত কৈছা এনেকে জহনিবোৰ এইবোৰ ইমান আধাৰ কাৰ্ডখন বিচাৰি আছো, এখন জেচ কোৱা ক'ত পামনো বস্তুটো। তাৰপিছতে আহিলে বহিয়া, মই কৈছো ঐ কি বিচাৰিছ, কি বিচাৰিম আৰু ইমান বিচাৰিছো। কালি বেংকলৈ গলো, এই মেনেজাৰটো বৰ জহনিটোৱে বিচাৰিব কলে, কৰিব কলে, এতিয়া দেখিয়ে মানে কি লিংগ বিচাৰিব কলে, বোলে ক'ত পাম এতিয়া আধাৰ কাৰ্ডৰ লিংগ বোলে। লিংগ বোলে লিংগ শিৱ লিংগটো আছে বোলে, এতিয়া বোলে আধাৰ কাৰ্ডত ক'ত পাম লিংগ, পগলা বোলে সেইটো বোলো কিয় লিংগ বোলো, লিংকহে বোলো, লিংগ বুলি কৈছে আকৌ বোলে। সেইটো এটা ঘটনা। আৰু এটা ঘটনা কম, সেইটো মানে লিংগত ঠাইত লিংগ হ'ল। আৰু এটা কম, মাকে মা হেৰি আৰু লৈ গৈছে মেডিকেললৈ, আৰু তাৰপিছত তাই নেজানে নহয় ডক্তৰ যেনিবা ক'ত, বৰ জহনি ল'ৰাটো খালিয়ে একদম পষ্টমৰ্টম লৈ যা, পষ্টমৰ্টম কৰিবলৈ লৈ যা, পষ্টমৰ্টমত ভৰাই দিকে হেনো, তেতিয়াহে ভাল হ'ব হেনো। বৰ জহনি, তহঁতি জনা মানুহ এটা যাব নোৱাৰিলি, ডাইৰেক্ট পষ্টমৰ্টম ৰিপৰ্টত ভৰাই দিকে হেনো, পষ্টমৰ্টম জেগাত ভৰাই দিকে কৈছে। ইমান লকা বোকা খিনি গৈছে, তহঁতি এইটো জনা মানুহ এটা লৈ যাব নোৱাৰিলি নে, ল'ৰাটো মাৰিয়ে পেলাবি তহঁতি এতিয়া বোলে, সোনকালে যদি চিনি নাপাওঁ পষ্টমৰ্টমত ভৰাই থৈ দিকে ল'ৰাটো, তেতিয়াহে লগালগ বাচিব হেনো। কিন্তু হাঁহি থাকোতে আৰু এটা কথা মনত পৰিছে, তোমালোকৰ দেউতাই ভিডিঅ' বনাই থাকোতে বেয়া পাইছিলে, তোমালোকে কমেডি যেতিয়া কৰি আছিলে, এই কথাটো মই জানো, দৰ্শকে নাজানে, গতিকে সেই কথাটো কোৱাচোন। তোমালোকে বোলে কিবা এক্টিং কৰি থাকা, দেউতা বজাৰৰ পৰা আহি যেতিয়া ওলাই আমাৰ দেশত আমি মানে সেই সময়ছোৱাত মানে আমাৰ ভিডিঅ' চিডিঅ' বিলাক ইমান ভিউজ নেযায় যে, মানে মানুহক মানে বহুত মনোৰঞ্জন দিবলগীয়া হয়, আৰু বহুত এটা মানে বেলেগ এটা লোকত সোমাই যাওঁ আমি। ধৰি লও একদম দাড়ি চাৰি লগালে মানে এটা ভয়ানক ৰূপ, এনেকে একদম কাৰ চিনগতে এনেকে কিবা কিবি এখন একদম দাড়িত সোমাই যাওঁ। আকৌ পুলিচৰ ড্ৰেছ দুযোৰমান আছে, আৰু সেই দুযোৰত সোমাই যাওঁ পুলিচৰ লোকত। আৰু তাৰপিছত তেনেকে বেলেগ লোকত যদি চুৰিয়াটোৱে পিন্ধো, তেতিয়া আমি মানে ভিডিঅ'টো যেতিয়া কমেডি ভিডিঅ' বনাওঁ, তেতিয়া মানে বহুত শিকাই থাকিব লাগে। আৰু তেতিয়া বনাই থাকোতে মাছতে যদি পপা আহি যায়, একদম কলো যা যেতিয়া তুমি চকু এনেকে সোমাই ধৰিব নহয়, কি কৰিলো কি নকৰো পাক ধৰিবই নহয় এনেকে দি। তাৰপিছত কব কি এই এটা শব্দ আছে দেই, কওঁনে গুডুৰ মানি চব, কি শব্দ কিন্তু নাজানো দেই, সেইটো আজিলৈকে শুনা নাই বেলেগৰ মুখত। গুডুৰ মানি চব বুলিব, তহঁতি বুলিব এইবোৰ কৈ আছিলি, তহঁতৰ মোবাইল খিনি মই কেতিয়াবা কোঠা মই ভাঙি পেলাম বুলিব। গুডুৰ মানি চব কাম বন নাই, তহঁতক লাজ পাব লাগে,
ভিডিঅ' বনাবলৈ আহিছ ওলা যা ক'ত ভিডিঅ' বনাব নাজানো নুসুমাবি গুদুৰ মাৰ নিশ্চয় সেইটো কি শব্দ আজিলৈও শব্দ অৰ্থ বিচাৰি পোৱা নাই তাৰপিছত পপা মুখতে শুনিছো তাৰপিছত সেই মানুহকেইটা তেওঁ চেঞ্জ হ'লগে নে লাষ্টত হ'লগে কেনেকে তেতিয়া মানে পইচাটো পালে তেতিয়া মানে আমাৰ ঘৰ ভাইটিয়ে প্ৰথম পাইছে তেতিয়া মোক কৈছে তই যদি বনালিহেঁতেন তইও পালিহেঁতেন পইচা ভুলটো ভাগিলে আৰু ভাগিলে কিন্তু এতিয়া মানে যেনেকুৱা নিপিন্ধো যেনেকুৱা যি নবনাও এতিয়া আমাৰ পাপা হৈছে বৰজনা আমাৰ খুৰী বোৱাৰী এতিয়া মই মুখৰ আগতে তাইক মানে চুইয়া পিন্ধাই লৈ যাওঁ বা একো নকয় দেই পাপাই মানে সেই কণ্টেণ্ট চণ্টেণ্ট দিয়েহে দেই আমুকতো এনেকে কি কয় এনেকুৱা লেঙেৰা এজন আছে মানে বিকলাংগ এজন আছে তেওঁক ভিডিঅ' বনাবি সহায় দিব তেনেকে মানে একো নকয় এতিয়া পাপাক কয় আপোনালোকৰ ল'ৰা ছোৱালী কেইটা ভিডিঅ' চাওঁ তেতিয়া পাপাই মানে এতিয়া গৌৰৱ কৰে যেনিবা ছচিয়েল মিডিয়াত বহুত উলংগ ভাৱে কিছুমানে ভিডিঅ' বনায় কিছুমানে শাক খোৱা ভাত খোৱা কিছুমানে ভিডিঅ' বনায় মই এইটোৱে ক'ব বিচাৰো টকা পইচা সকলোকে লাগে আজি দুখীয়াজনকো টকা পইচা লাগে ধনীজনকো লাগে আৰু কিছুমানে কয় ভাল বাৰ্তা দিব লাগে ভাল ভিডিঅ' প্ৰেৰণ কৰিব লাগে বুলি কয় ছচিয়েল মিডিয়াত মই ভাবো যিবিলাক অশিক্ষিত ভাল বাৰ্তা দিবলে তেওঁলোকে অশিক্ষিত সকলে মানুহক দিব নোৱাৰে ভাল কথা এটা শ্বেয়াৰ কৰিব নোৱাৰে তেওঁলোককো পইচা লাগে আৰু যিসকলে ভাল ভিডিঅ' দিয়ে তেওঁলোকে বেলেগক এটা বাৰ্তা দিয়ে আৰু উপস্থাপন ভাল কয় সকলোৱে সেইখিনি মানে জ্ঞান নাথাকিব পাৰে কিন্তু ছচিয়েল মিডিয়া এটা এনেকুৱা এটা প্লেটফৰ্ম যি নেকি ছচিয়েল মিডিয়াৰ মানে কিছুমান ৰুল ৰেগুলেশ্যনে বান্ধি থৈছে যে কিছুমান শব্দ প্ৰয়োগ কৰিলে মানে কিছুমান ইছ্যু লগাই দিয়ে তাৰ মানে ভিতৰত নোসোমাই তাৰ যিখিনি মানে ৰুল ৰেগুলেশ্যন খিনি ফ'ল' কৰি যিখিনি ভিডিঅ' প্ৰয়োজন বা যিখিনি ভিডিঅ' মানে ছাপৰ্ট কৰে তেওঁলোকে সেইখিনি ইছ্যু নলগায় আজি কিছুমানে কমেণ্ট কৰে কি ফাল্টু ভিডিঅ' দিছা ভাল ভিডিঅ' দিব নোৱাৰা কিন্তু তাকো পইচা লাগে কাৰণ ভিউজটো আহিলে পইচা আহে দেই কিছুমানে এনেকুৱা এটা পৰ্যায়লৈ লৈ গৈছে কিছুমানে আৰ্থিক অৱস্থা পাতি একেবাৰে টনকিয়াল নহয় লাগিবই কিছুমানে পেটটো উলিয়াবলৈ বাধ্য হৈ গৈছে কিছুমানে দেখুৱাবলৈ দেহা এটা অংগ দেখাবলৈ বাধ্য হৈছে সেই বস্তুটো দেখুৱাৰ লগে লগে ভিউজ ভেনামাখি পৰাগতে আহি যায় কিন্তু তেওঁ ভাল ভিডিঅ' যদি বনায় বা ধৰি লওক এনেই মানে ভাল নৰ্মেলি ভাল ড্ৰেছযোৰ পৰিধান কৰি তেওঁ ভিউজ নাহে কিন্তু তাক আকৌ চলিবলৈ পইচা মানে বহুত প্ৰয়োজন কিন্তু কিছুমান আমাৰ এটা অসমত এনেকুৱা এটা নাই নহয় যি নেকি সকলোৱে কাম কৰি উদ্যোগত বা এনেকুৱা এটা মানে কোম্পানী নাই যে সকলোৱে তাত কাম কৰি মানে নিজৰ জীৱিকা হিচাপে মানে কৰিব পাৰে বা ধন আৰ্জন কৰিব পাৰে তেনেকুৱা এটা আমাৰ অসমত তেনেকুৱাটো ইণ্ডাষ্ট্ৰি নাই এতিয়া এনেকুৱা এটা মানে প্লেটফৰ্ম ছচিয়েল মিডিয়া দিছে যে প্ৰত্যেকে মানে কিবা এটা আৰ্নিং কৰিব পাৰে এতিয়া মানে সকলোৱে মন যায় পইচা লাগে সকলোৱে মন যায় ছচিয়েল মিডিয়াত এটা ভিউজ লাগে কিছুমানে শাক খোৱা ভাত খোৱা দি দিছে কাৰণ তাৰতো বেলেগ কণ্টেণ্ট নাই ন সিটো বেলেগক ভাল এটা বাৰ্তা দিব নোৱাৰে ভাল এটা মানে মানুহক এটা শিক্ষা দিব নোৱাৰে তেনেকে ছচিয়েল মিডিয়া সেইটো বেয়া কথা জানো যে শাক খোৱা ভাত খোৱা ভিডিঅ' দিলে কিছু ভাল পোৱা সকলেতো চাই আছে ন কিছুমানে দেহা এটা অংগ উলিয়াই দিছে আৰু এইটো ভাল বুলি মই ক'বলৈ যোৱা নাই কিন্তু কিছুমানে বাধ্য হৈ গৈছে যে পইচাৰ কাৰণে কিছুমানে তললে যাবলৈ বাধ্য হৈ গৈছে হয় তোমাৰ কথাৰ পৰা আমি গম পালো যে তোমাৰ মনৰ কথাখিনি কৈছা আৰু এইখিনি দৰ্শকলৈও অনুৰোধ আছে হয়তো কোনোবাই কিবা এটা তাগিদাত পৰি কিবা এটা কাম কৰিছে হয়তো সেইটো তেওঁ গমো পায় যে এইটো বেয়া কাম কিন্তু হলেও বাধ্য হৈ কৰিবলগীয়া হৈছে কথাখিনি সেইখিনি আৰু শেষত চাট এণ্ড চুপৰ কাৰণে এই আড্ডা আৰু আঞ্জা চেনেলৰ কাৰণে কি অনুৰোধ কৰিবা আৰু আমাৰ কাজলিক আৰু মোক কি অনুৰোধ কৰিবা আৰু ভিডিঅ'টো আমি এটাই সামৰিম কি অনুৰোধ কৰিবা কাজলিক আৰু মৃদুলাক অনুৰোধ কৰিম চাট এণ্ড চুপ চেনেলৰ দুইজনকে এটা অনুৰোধ কৰিছো কিছুমানে মানে কিছুমানৰ সুখ দুখৰ বহুত মানে একদম ভঁৰাল হিচাপে মানে মনত সোমাই থাকে সেইসকলে যদি আপোনালোকৰ মনৰ ভাৱবিলাক যদি একদম অপেনলি মানে খুলি ক'ব বিচাৰে তেতিয়াহ'লে এই চাট এণ্ড চুপ চেনেলটোলৈ আহি আপোনালোকে একদম অপেনলি ক'ব পাৰিব আপোনালোকৰ মনৰ দুখবিলাক মানে অকমান হ'লেও পাতল হ'ব কাৰণ যেতিয়া মনত মানে সেই দুখবিলাক যদি সোমাই থাকে নহয় বহুত মানে এটা গধুৰ এটা মানে ভাৱ হয় যদি আপোনালোকে মানে অপেনলি শ্বেয়াৰ কৰিব বিচাৰে আপোনালোকে আহিব পাৰে অনুৰোধ কৰিছো আপোনালোকক দুজনকে আৰু এনেকুৱা সুযোগ মানে সকলোকে দিয়ক যি নেকি অপেনকৈ মানে মাইণ্ড খুলি
কথা কোৱা সুবিধাটো সকলোকে দিয়াটো মই অনুৰোধ কৰিছো আৰু দুখবিলাক পাতল হ'ব সকলোকে মানে আপোনালোকে এই চেনেলৰ মাধ্যমেদি শ্বেয়াৰ কৰক যাতে গম পাওক যে চাট এণ্ড চুপ নামৰ এটা পডকাষ্ট চেনেল আছে সকলোৱে মন খুলি কথা ক'ব পৰা ধন্যবাদ আমাক এইটো পৰামৰ্শ দিয়াৰ বাবে আৰু একদম অনুষ্ঠানৰ শেষলৈ আহিলো অনুষ্ঠানৰ শেষত আমি এটা বিহু গীতেৰে জেং বিহু গীতেৰে সামৰিম এটা সময়ত খুব ভাল বিহুটি আছিল আৰু এতিয়াও আছে জেং বিহু আমি কন্টিনিউয়াস 4-5 লাইন শুনিম জেং বিহু বুলি ক'লে একদম আগৰ পুৰণি গীতৰে জেং বিহু আহে পুৰণি গীতৰ আৰু ইমান কণ্ঠ ইমান ভাল নহয় বা অৱশ্যে সুৰো ইমান ক'ব লাগিব সুৰো সুৰ হাতী সুৰ গলাও গলা পায়খানা নলা সেই পায়খানা নলাই পাই আজি আৰম্ভ কৰো যাত্ৰা জেং বিহু দেই যোজনা এটা দিওঁ দেই সৰু সৰু ল'ৰা ছোৱালীবিলাকে খুব যোজনা দিয়ে এইটো মানে চকলা টেঙাটি অকলৈ নাখাবা ঐ আমাকো চকল দিবা ঐ বিহু মাৰিবলৈ অকলে নাযাবা ঐ আমাকো লগতে নিবা হুইটো নাজানো কোৱাটো নাজানো নপানী বাহিলে ফেনে ফুটুকাৰে খালতুই ভৰিলে পানী হে কঠিয়া তলিতে জাকৈ বাই থাকোতে আয়েনো পাৰিলে গালি হে ধুমুচ কৰি ঢেকি দি থাকোতে শুনিলো ঐ কুলিৰে মাত হে কুলি মাতে শুনি ৰব মই নোৱাৰো ওলাই ঐ পেটৰে এৰি নুই কি হ'ল এৰি নুই পেটৰে গাই এপাক নাচি দিয়া গাই হে গছকত মৰিলে ঐ ৰহিমলা চোতালত দুবৰি পানী মলা গছকত মৰিলে ঐ ৰহিমলা চোতালত দুবৰি পানী মলা উঠে পানী জ্বলা কৰে জ্বলা পুৰা ৰিহা চলেৰে মুচু হে বাৰীৰে টেঙা লগতে ঢেকীয়া জাতি বাহৰ খৰিচা মাছৰ দৰিকণা জুতি লগাই খাবলৈ ভাল ঠিক আছে আজিলৈ ইয়াতে দৰ্শক সামৰিছো নাচি থাকোতে বাই বাই